বুধেশ্বৰ গগৈ। এতিয়া ৰাতিপুৱা আমি খবৰ পাইছোঁ এনেকুৱা যে হেৰি এটা হ'ল। ৰাতিপুৱা আহি পাইছোঁ, দেখিছোঁ হয়। এতিয়া ইয়াত নাইট গাৰ্ড হিচাপে ইয়াত নিয়োজিত আছিলে, নাইট গাৰ্ড আছিলে 2জন। এতিয়া আমিতো ঘৰত থকা মানুহ, ৰাতিপুৱা আহি দেখিছোঁ। এতিয়া ৰাতি ইয়াৰ ভিতৰত কি হৈছেতো আমি ক'ব নোৱাৰোঁ। এতিয়া পুলিচৰ ইনভেষ্টিগেশ্যনৰ মতে কি ৰিজাল্ট দিয়ে ওলাব। সেইটো কথাটো নাজানিম, এইটো পুলিচৰ এতিয়া তেওঁলোকৰ কাম কাজৰ মতে যি ইনভেষ্টিগেশ্যন কৰে তাৰ ওপৰতে আমি নিৰ্ভৰ কৰিম বা পুলিচে নিৰ্ভৰ কৰিব। তেওঁ অকণমান মানে ফিজিকেলি জেণ্ডাৰটো অকণমান চেঞ্জ হোৱা কথা লাগে। আগতে ঠিকে আছিলে, আজি কমেও 5-6 বছৰৰ পৰা তেওঁ অলপ লেডিজ টাইপৰ হৈ গৈছিলে। সেইটো বাৰু তেওঁৰ পাৰ্চনেল মেটাৰ, কিন্তু আজি কাহিনীটো যিটো হৈছে সেইটো আমি মাৰ্ডাৰ বুলি ক'ব নোৱাৰোঁ বা নিজেই কিবা এটা হৈছে বুলি ক'ব নোৱাৰোঁ। পুলিচৰ ইনভেষ্টিগেশ্যন ময়ো কৰ্মচাৰী। তেওঁতো কামততো বহুত বছৰ হ'ল নিয়োজিত হৈ থকা, কিন্তু নাইট গাৰ্ড হিচাপে আজি 10 দিনমান হৈছে ইয়াতে দিয়া। লগৰজন আছে ইয়াতে ক'ৰবাত, হয়। তেওঁ সুধিলেও মোতকৈ কিজন বেছিকৈ গম পাব। সেইটো তেওঁৰ পাৰ্চনেল মেটাৰ, এইটোৰ লগত ইয়াৰ কোনো ৰিলেটিভ নাই। সেইটো নাজানো, সেইটো পৰিৱৰ্তন হৈছে, কিন্তু দেখাত কথাবিলাক আৰু মানে অকণমান হেৰি হৈছে আৰু পৰিৱৰ্তন দেখিছোঁ। সেইটো ভিত্তিতে কথাটো কৈছোঁ। সকলোৱে দেখিছোঁ।